আজি বৰহমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী গাঁও পঞ্চায়তৰ টেপৰ আতি গাঁৱৰ কেইগৰাকীমান বিভিন্ন ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ থকা বয়োজ্যেষ্ঠ ব্যক্তিৰ নিজ নিজ বাসগৃহত উপস্থিত হয় সমাজকৰ্মী বিনোদ পাটৰ। প্ৰথমে গাঁওখনৰ ব্যক্তি কেইগৰাকীৰ লগত কিছু সময় মত বিনিময় কৰাৰ লগতে তেওঁলোকক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে। উল্লেখ্য যে সমাজকৰ্মী বিনোদ পাটৰে বিগত সময়তো এনেধৰণৰ কাৰ্যসূচী পালন কৰি আহিছে। গাঁওখনৰ বয়োজ্যেষ্ঠ লোকসকলৰ আশীৰ্বাদ লোৱাৰ লগতে ভগৱানৰ ওচৰত তেওঁলোকৰ আশুৱা আৰোগ্য কামনা কৰিছে। আজি পুৱাৰ ভাগত গাঁওখনৰ দুজন যুৱক ক্ৰমে পিংকু বৰদলৈ আৰু ৰাজীৱ বৰদলৈৰ উপস্থিতিত গাঁওখনৰ কেইবাগৰাকীমান বয়োজ্যেষ্ঠ লোকসকলৰ নিজ নিজ বাসভৱনত উপস্থিত হৈ তেওঁলোকৰ সুস্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকক খাদ্যৰ টোপোলা প্ৰদান কৰা এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে সকলোৱে ধন্যবাদ জ্ঞাপন কৰে বিনোদ পাটৰক। বিনোদ পাটৰৰ এনে প্ৰশংসনীয় পদক্ষেপক এতিয়া শলাগ লৈছে গাঁওবাসীয়ে। বিনোদ পাটৰৰ এনে কাৰ্যক আমিও জনাইছো অশেষ ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট নগঞা। আজি আমি নগাঁও জিলা বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী গাঁও পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ টেপৰাতি গাঁৱত আজি বয়োজ্যেষ্ঠসকল বেমাৰত ভোগা গম পাই তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ স্বাস্থ্য বুজ লৈ তেওঁলোকক কিছু প্ৰটিনযুক্ত খাদ্য সামগ্ৰী দি তেওঁলোকৰ মনোবল বৃদ্ধি কৰা চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ বেমাৰ আজাৰ ভাল হোৱা কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকৰ সমস্ত বেমাৰ ভাল হয় যাতে।